নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবল হুছেইন সমূহ অসমবাসী ৰাইজক যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি কামনা কৰে বিশ্ব শান্তিৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সমূহ অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজলৈ আন্তৰিক শুভকামনাৰে মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। ভোগালী আমাৰ আটাইতকৈ ভাল লগা বিহু, কাৰণ বতৰ বৰ ধুনীয়া থাকে আৰু প্লাছ ইয়াত খোৱা বোৱাটো বেছি হয়। ৰঙালী বিহুত ফূৰ্তি হয়, হুঁচৰি হয়, কিন্তু বৰষুণে কেতিয়াবা বৰ উৎপাত কৰে। সেইকাৰণে এইটোৱে আটাইতকৈ আমাৰ কাৰণে সকলোৱে ভাল পোৱা বিহু। আৰু নতুন এইবাৰো আহিছে বিহু, আমি সকলো প্ৰস্তুত হৈছোঁ। সুন্দৰ বতৰ, আজিতো এসাঁজ ভাত খাব লাগিব। আমি পাভ মাছেই হওক, ৰৌ মাছেই হওক, চিতল মাছেই হওক, আমি সেইবিলাক অকণমান সংগ্ৰহ কৰিবলৈ যত্ন কৰিছোঁ। এদিন ভালকৈ খোৱা যায়, কিন্তু আগৰ নিচিনা ৰাজহুৱাকৈ আজিকালি অসুবিধা হয়, বহুত ক্ষেত্ৰত অসুবিধা হয়। তথাপি আমাৰ লগত যিখিনি আমাৰ আছে লগৰ, সেইখিনি আমি একেলগে গধূলি ল'ম। আৰু আশা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, ভোগালী বিহুৰ এই উৎসৱে যেনে অসমীয়া জাতিটোক, আমাৰ অসমীয়া জাতিটোক আৰু শক্তিশালী কৰে। ভোগৰ উৎসৱ ভোগালীয়ে আমাক শক্তিশালী কৰক মানুহখিনিক, আৰু আমাৰ সমাজখন আগবঢ়াই নিবৰ কাৰণে সুস্থভাৱে সততাৰে সমাজখন আগবাঢ়ি নিবৰ কাৰণে ভগৱানে আমাক আশীৰ্বাদ দিয়ক সকলোকে। আৰু অসমবাসীৰ লগতে মই বিশেষকৈ যোৰহাটৰ বিধায়ক হিচাপে যোৰহাটবাসী আৰু বিশেষকৈ হোলোঙাপাৰা ৰাইজক, তেওঁলোক বহুত কষ্টৰ মাজত আছে মানুহখিনি, মই শিকিছোঁ। গতিকে সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।